हेलो बंधु बान्धवीসকল पुनर्बार अध्ययन पाठशाला তোমালোকক স্বাগতম জনাইছো। যোৱা 7 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইটাৰৰ যোগে এটা টুইট কৰিছিল যে যিসকল কোচিং কৰি থকা ষ্টুডেণ্টে প্ৰজ্ঞান ভাৰতী স্কুটি স্কেমৰ পৰা বঞ্চিত হৈ আছিল, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ পৰা বঞ্চিত হৈ আছিল, তেওঁলোককো স্কুটি প্ৰদান কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰাও পাৰমিশন আহি গৈছে, তেওঁলোকক স্কুটি প্ৰদান কৰিবই লাগিব। গতিকে কেতিয়া প্ৰদান কৰিব সেই সকলো কথা আজিৰ এই ভিডিঅ'টোত ডিসকাস কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা, আৰু যদি চেনেলখনত নতুনকৈ আহিছা তেনে চেনেলখন সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি ল'বা, যাতে এনে ধৰণৰ তথ্য তোমালোকে পাই থাকা। যিসকলে কোচিং কৰি থকাৰ বাবে স্কুটি পোৱা নাই তেওঁলোকে প্ৰথমতে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ এখন সাৰ্টিফিকেট পাব লাগিব। তোমালোকে যিখন ইনষ্টিটিউটৰ পৰা তোমালোকে এইচএছ পাস কৰিছা সেইখন বিদ্যালয় বা মহাবিদ্যালয় তোমালোকে যোগাযোগ কৰিবা। তোমালোকৰ ডকুমেণ্টছখিনি জমা দিয়াৰ পিছত তোমালোকৰ এখন সাৰ্টিফিকেট আহিব। সাধাৰণতে যেনেদৰে তোমালোকৰ লগৰীয়াহঁতে যিসকল ৰেগুলাৰ কোৰ্স কৰি আছে তেওঁলোকক সুধিবা কেনেকৈ প্ৰসেছটো, তেওঁলোকে কেনেকৈ কি ডকুমেণ্ট জমা দিছে সকলো কথা তোমালোকে জানিব পাৰিবা। গতিকে প্ৰথমতে তোমালোকৰ সেই সাৰ্টিফিকেটটো লাগিব, এৱাৰ্ডৰ সাৰ্টিফিকেটটো। সেই সাৰ্টিফিকেটটো পোৱাৰ পিছত তোমালোকক ডিলাৰৰ পৰা কল কৰিব। ডিলাৰত তোমালোকে যাব লাগিব ডকুমেণ্টছ লৈ। তোমালোকৰ যেহেতু স্কুটি পাবা সেই স্কুটিৰ কাৰণে আৰচি বনাব লাগে, সেই আৰচিৰ বিভিন্ন ধৰণৰ তোমালোকৰ ডকুমেণ্টছ লাগিব। সেই গোটেই ডকুমেণ্টছখিনি তোমালোকে জমা দিব লাগিব ডিলাৰত জমা দিয়াৰ পিছত তোমালোকৰ কেইদিনমান পিছত তোমালোকক মাতিব স্কুটি ল'বলৈ। গতিকে প্ৰথমতে তোমালোকে জানিব লাগিব কোনখন ডিলাৰত তোমালোকৰ স্কুটিটো আহিব। গতিকে তোমালোকৰ যিখন ইনষ্টিটিউটৰ পৰা তোমালোকে পাছ কৰিছা সেইখন কলেজ বা মহাবিদ্যালয়ত তোমালোকে গৈ তোমালোকৰ শিক্ষকৰ লগত বা শিক্ষয়িত্ৰীৰ লগত যোগাযোগ কৰিবা। তোমালোকে সাৰ্টিফিকেটটো পাব লাগিব প্ৰথমতে। তাৰপিছত তোমালোকে যিখন তাতে তোমালোকৰ মেৰিট লিষ্টত ডিলাৰৰ নাম থাকিব, এড্ৰেছ থাকিব, তাতে গৈ সেই ডিলাৰৰ লগত এবাৰ যোগাযোগ কৰি চাবা তেওঁলোকে কি কয়। গতিকে তোমালোকে স্কুটি পাই যাবা, টেনশ্যন নাই। এইটো মাহতে তোমালোকৰ হয়তো স্কুটি দিব তোমালোকক, যিহেতু ইতিমধ্যে হাইকোৰ্টৰ পৰাও পাৰমিশন আহি গৈছে তোমালোকক স্কুটি প্ৰদান কৰিব লাগিব বুলি। যিসকলে কোচিং কৰি আছিল স্কুটি পোৱা নাই তেওঁলোকেও স্কুটি পাব, তোমালোকে পাই যাবা। আৰু এইখিনি তোমালোকে চোৱা, এইটো মাহতে তোমালোকেও পাই যাবা। যিসকলে ৰেগুলাৰ কোৰ্স কৰি আছিল বহুতে পাইছে, ইতিমধ্যে বহুতে পোৱাও নাই। গতিকে তেওঁলোকেও পাই আছে লাহে এনেদৰে লেহেমীয়াকৈ তোমালোকেও সকলোকে দি আছে। তোমালোকে কোনটো ডিষ্ট্ৰিক্টত হয় সেই ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ লগৰীয়াকেইটা বা তোমালোকৰ ইনষ্টিটিউটৰ পৰা যিসকলে পাইছে তোমালোকৰ লগৰীয়াহঁতে ক'ৰ পৰা পাইছে, কোনটো ডিলাৰৰ পৰা পাইছে সেইটো জানিব লাগিব তোমালোকে। গতিকে তেওঁলোকক সুধিবা তোমাৰ লগৰীয়াকেইটাক, সুধি কিনে সেইখন ডিলাৰৰ লগত যোগাযোগ কৰিবা। আৰু এইখিনিয়ে তোমালোকৰ আজি এই ভিডিঅ'টো ডিসকাস কৰিলোঁ। গতিকে ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি ল'বা। আৰু এইখিনিয়ে আকৌ নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।